গুৱাহাটী মহানগৰীৰ এটা দুখ লগা সঁচা কাহিনী। পেডেল মাৰি মাৰি চাইকেল চলাই যায়। হয়, এগৰাকী ৭৪ বছৰীয়া কিন্তু সফল যুৱকৰ দৰে সতেজ এগৰাকী বয়োজ্যেষ্ঠৰ জীৱন সংগ্ৰামৰ দুখ লগা জীয়া কাহিনী। এফালে জীয়াই থকাৰ তাৰণা আৰু আনফালে সমস্যাৰ চাকনৈয়াত ককবকাই থকা পৰিয়ালক পোহপাল দিয়াৰ তাগিদাত জৰ্জৰিত এইগৰাকী বয়োজ্যেষ্ঠ। সদায় ব্যস্ত গুৱাহাটীৰ অলিয়ে গলিয়ে ৰ'দ বতাহ বৰষুণ আদিক কৰ্ণপাত নকৰি এখন তেনেই সাধাৰণ ৰিক্সা চলাই লৈ আছে জীৱন যুদ্ধৰ দীপ্তি। নলবাৰীৰ পৰা আহি কেইটিমান ধন উপাৰ্জন কৰি পৰিয়ালক কিবাকৈ জীয়াই ৰখাৰ প্ৰবল হেঁপাহ বিপিন দাসৰ। কি কৃষক সন্মান নিধি, কি অৰুণোদয়, কোনোটো আঁচনিয়ে ঢুকি নোপোৱা ৰুক্মিণী গাঁৱৰ এতিয়া বাসিন্দা দুৰ্ভগীয়া বিপিন দাসক অকণমান সহায় চৰকাৰে কৰিবনে? চাওকচোন AN লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। মোৰ নাম বিপিন দাস। বিপিন দাস। আৰু আপুনি থাকে ক'ত আপোনাৰ এনে? মই থাকোঁ সমনা পথাৰ। আৰু আপোনাৰ অৰিজিনেল ঘৰ? নলবাৰী। নলবাৰীত। আজি খুৰা আপুনি ইয়াতে কিমান বছৰ এইটো এই বৃত্তিটো কৰি আছে? এতিয়ালৈকে মোৰ ৩৭ বছৰ হ'ল। ৰিক্সা চলাই আছোঁ। ৰিক্সা চলাই আছে? আচ্ছা, পেডেল মাৰা ৰিক্সা। এইটো আপোনাৰ পেডেল মাৰা ৰিক্সা হয়। তো আপুনি ৩৭ বছৰ ৰুক্মিণী গাঁৱত আপুনি কৰি আছে আৰু মানে আপুনি ৭৪ বয়স। ৭৪ বয়সতো আপুনি এইটো বৃত্তি আপুনি কৰি চলি আছে? আচ্ছা, বাকী আপুনি কি ক'ব এতিয়া আপোনাৰ বয়সৰ মানুহক আপুনি কি বুলি ক'ব যে তেওঁলোকে ধৰক কিছুমানতো এতিয়াও ঘৰত বহি আছে বা এই ঠাণ্ডা আপুনি এই ঠাণ্ডাখনত এনেকুৱা খালী ভৰিত আপুনি ৰিক্সা চলাই আছে? তো ভাল লাগিল আপুনি ধৰক ইমানখিনি কষ্ট কৰি আছে তাৰ কাৰণে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।